নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা অৰ্ডাৰ আছিলে যিটো 10 তাৰিখে ওলাইছিলে বাৰু। মই আপোনালোকক বৰ্তমান দেখাইছোঁ, হয়তো ৰিপৰ্টবিলাক ছাবমিট কৰা হৈছে। গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান কমিটি বনাই দিয়া হৈছে, প্ৰায় 18খন কমিটি বনাই দিছিলে বেলেগ বেলেগ কিছুমান বস্তু নিৰীক্ষণ কৰি পেলাই তেওঁলোকৰ ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে, যাতে মানে কিছুমান আশা দূৰ কৰিব পাৰে বা কিছুমান ডিমাণ্ড ফুলফিল কৰিব পাৰে বা কৰিব পাৰে নে নোৱাৰে তেওঁলোকৰ জাষ্টিফিকেশ্যন তেওঁলোকৰ ৰিপৰ্টৰ বেচিছত। চ' 18খনকৈ কমিটি বনোৱা হৈছিলে। মই আপোনালোকক ইম্পৰ্টেণ্ট 3-4টা বস্তু মই আপোনালোকক দেখাম, সেইকেইটা আপোনালোকে চাই ল'ব, আপোনালোকৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হ'ব। ইয়াতে শিক্ষকৰ ছুটিৰ লগত ৰিলেটেড বস্তু আছে, তাৰপিছত চাইল্ড কেয়াৰ লিভৰ বস্তু আছে, কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ ৱেজেছ ৱৰ্কাৰ্ছৰ কথা আছে, লগতে দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। যিবিলাক এলাৱেঞ্চেছ আছে, আপোনালোকে দৰমহাৰ লগত যিবিলাক এলাৱেঞ্চ পায়, সেয়া লাগিলে পুলিচৰো হ'ব পাৰে, ড্ৰেছ এলাৱেঞ্চ, কিট এলাৱেঞ্চ, তেনেকুৱা কিবা কিবি, সেইবিলাক বহুত ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ এলাৱেঞ্চেছ থাকে, ফিক্সড টিয়ে থাকে, তেনেকুৱা ধৰণৰ বহুখিনি আছে। সেই এলাৱেঞ্চবিলাক ৰিভিজন হোৱাৰ সম্ভাৱনা আছে, আৰু সেই এলাৱেঞ্চ যদি ৰিভিজন হয় দেন ডেফিনেটলি চেলাৰীটো আপোনালোকৰ বাঢ়িব। ত' তেনেকুৱা ধৰণৰ কেইবাটাও ইম্পৰ্টেণ্ট বস্তু এই নটিফিকেশ্যনখনত আছে, আপোনালোকে সেইখিনি চাই ল'ব। আৰু প্ৰত্যেক বিভাগৰে ইয়াত আপোনালোকৰ মানে প্ৰত্যেক বিভাগেই ইয়াৰ আওতাত পৰিব, আৰু তেওঁলোকে ফাৰ্ডাৰ ৰিপৰ্ট কি ছাবমিট কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু মষ্টলি এতিয়া এলাৱেঞ্চেছ ৰিভিজনৰ বস্তুটো এটা আছে। দ্বিতীয়তে লিভ ৰুলবিলাক আপডেট হ'ব। লিভ ৰুল আপডেট হ'লে হয়তো শিক্ষকসকলৰো আৰ্জিত ছুটি যিটো তেওঁলোকে ডিমাণ্ড কৰি আছে 30 দিন কৰিবৰ কাৰণে, হয়তো সেইটোৰ ওপৰতো বিবেচনা কৰিব। লগতে কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছসকলৰ হওক বা ছাৰ্ভিচ ৰুল এমেণ্ড কৰা হ'ব। ফাইনেন্স যিবিলাক ছাৰ্ভিচ আছে, অলপ দিন আগতে আছাম ফাইনেন্স ছাৰ্ভিচ AFSৰ এমেণ্ড কৰা হৈছিলে। লগতে এতিয়া অডিট ছাৰ্ভিচ আৰু আপোনাৰ যি একাউণ্ট ছাৰ্ভিচ আছে তেনেকুৱা, তাৰপিছত ফাইনেন্সিয়েল কিবা ছাৰ্ভিচ এটা আছিলে তেনেকুৱা ধৰণৰ, সেইখিনি অলপমান তেওঁলোকে চালি জাৰি চাই পেলাই হয়তো সেইখিনি অলপমান এমেণ্ড কৰা হ'ব। চ' চাই লওক, গোটেই বস্তুখিনি দেখাওঁ, আপোনালোকে ভালদৰে বুজি পাব তেতিয়া। এই অৰ্ডাৰখনলৈ আপোনালোকে মন কৰক, ফিনান্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট ফালৰ পৰা ওলাইছিলে দিছপুৰ। ডেট হৈছে 10/4/2024। ফাইল নম্বৰ হৈছে ECF আপোনাৰ 478795/525618/2024। এই নটিফিকেশ্যনখনত বহুতো কিছুমান গুৰুত্বপূৰ্ণ বস্তু আছে, কাৰণ আপোনালোকৰ প্ৰত্যেক বিভাগৰ লগত ৰিলেটেড কিছুমান কথা ইয়াতে এই নটিফিকেশ্যনখনত আছে, আৰু কিছুমান কমিটি বনাই দিয়া হৈছে যিবিলাকৰ তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব। তেওঁলোকক এটা টাইম লাইন দিয়া হৈছে, 30 দিন 15 দিন তেনেকৈ। চ' তেওঁলোকে যি ৰিপৰ্ট ছাবমিট কৰিব, সেই ৰিপৰ্টৰ ওপৰত বেছ কৰি আপোনালোকৰ যিবিলাক আখুৱা আছে বা কিবা ডিমাণ্ড আছে বা কিবা তেনেকুৱা ধৰণৰ বস্তু আছে, সেইবিলাকৰ ওপৰত চৰকাৰে একশ্যন ল'ব বা ডিপাৰ্টমেণ্টে একশ্যন ল'ব। চ' ইয়াতে এতিয়া কৈছে যে ইন অৰ্ডাৰ টু ফাৰ্ডাৰ ইম্প্ৰুভ পাব্লিক ফাইনেন্স মেনেজমেণ্ট ফলোয়িং ভেৰিয়াছ কমিটি উইথ অফিচিয়েল অৰ পাৰ্চনেল ইণ্ডিকেটেড এগেইনষ্ট দেম আৰ কনষ্টিটিউটেড টু ডেলিভাৰেট অন দ্য এজেণ্ডা এণ্ড ৰেকমেণ্ডেড একশ্যনেবল পইণ্টছ। চ' যি এজেণ্ডা দিছে তেওঁলোকে তাৰ ওপৰত ডিছকাছ কৰি পেলাই তেওঁলোকে মানে একশ্যনেবল পইণ্ট কি কি কৰিব লাগিব কৰিব নালাগিব সেইখিনি তেওঁলোকে জনাব। চ' ইয়াতে বহুখিনি ইম্পৰ্টেণ্ট বস্তু আছে, মই মেইনলি জাষ্ট 2-এটা বস্তু দেখাম, সেইখিনি আপোনালোকে চাব পাৰিব। ইয়াতে প্ৰথমটো হৈছে যে ষ্ট্ৰীম লাইনিং প্ৰচেছিং অফ ফাৰ্ষ্ট চেলাৰী, ফাৰ্ষ্ট ৱেজেছ, পোষ্ট ক্ৰিয়েশ্যন, পোষ্ট ফিলিং আপ প্ৰপ'জেলছ অনলাইন থ্ৰু ফিনাছাম। যে এতিয়া চাওক, ফাৰ্ষ্ট চেলাৰী হওক বা ফাৰ্ষ্ট ৱেজেছ হওক, পোষ্ট ক্ৰিয়েশ্যন হওক, এতিয়া পোষ্ট ফিলিং আপ প্ৰপ'জেল হওক অনলাইন, চ' এইবিলাক বেলেগ বেলেগকৈ কৰিব লাগে। এতিয়া পোষ্ট ক্ৰিয়েশ্যন কৰিবলৈ হ'লে সেইটো বেলেগকৈ আপোনালোকে লেটাৰ বনাই পেলাই কিবা কৰি সেইবিলাক আকৌ পঠিয়াব লাগে। ফাৰ্ষ্ট চেলাৰীৰ ক্ষেত্ৰত তেনেদৰে বনাব লাগে, বনাই অনলাইন আপলোড কৰি পেলাই এপ্লাই কৰিব লাগে। চ' ৱেজেছৰ ক্ষেত্ৰতো একেই, বা পোষ্ট ফিল আপ কৰিবৰ ক্ষেত্ৰতো। চ' এই গোটেই প্ৰচেছ যিবিলাক আছে, এইবিলাক বেলেগ বেলেগকৈ নকৰি পেলাই এটা ছিংগল এটা পৰ্টেলত মানে বা অপশ্যনত তেনেকুৱা ধৰণৰ এটা ফিনাছামৰ থ্ৰু দিয়ে তেনেকুৱা এটা বস্তু কৰিবলৈ তেওঁলোকে বিচাৰিছে। 30 ডেইজৰ ভিতৰত সেইটো টাইম লাইন দিছে তেওঁলোকক মানে ৰিপ্লাইটো দিবলৈ। চ' ডেফিনেটলি এই বস্তুটো হ'লে ভাল হ'ব, ষ্ট্ৰীমলাইন হ'লে ভাল হ'ব প্ৰচেছটো। তাৰপিছত ডেভেলপমেণ্ট অফ EHRMS, অ'কে, হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট ছিষ্টেম বুলি কয় এইটো। EHRMS অৰ্থাৎ অনলাইন হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট ছিষ্টেম এটা তেওঁলোকে বনাব বিচাৰিছে ফৰ অল পাৰ্চনেল, সকলো পাৰ্চনেল আণ্ডাৰ ফিনান্স ডিপাৰ্টমেণ্ট। এইটো লাহে লাহে সকলো বিভাগলৈ ৰোল আউট হ'ব। তাৰপিছত ইমপ্লিমেণ্টেশ্যন অফ কোৰ্ট NIC মডেল, এইখিনি ইমানখিনি মই দেখাব বিচৰা নাই। চ' এতিয়া ইম্পৰ্টেণ্ট হৈছে যে এমেণ্ডমেণ্ট অফ ছাৰ্ভিচ ৰুল ফৰ অল ছাৰ্ভিচেছ আণ্ডাৰ ফিনান্স ডিপাৰ্টমেণ্ট এণ্ড ৰুলছ ৰিগাৰ্ডিং DFI এণ্ড ৰেজিষ্টাৰ অফ ফাৰ্মছ এণ্ড ছ'চাইটিছ। চ' এইটো ছাৰ্ভিচ ৰুল আপোনালোকৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যিখিনি আছে, AFSৰ মাজতে ৰিচেণ্টলি ওলাইছিলে, আছাম ফাইনেন্স ছাৰ্ভিচৰ ট্ৰেজাৰী অফিচাৰ তেনেকুৱা ধৰণৰ কিছুমান ওলাইছিলে। তাৰ লগতে অন্যান্য যিখিনি আছে আপোনালোকৰ অডিট ছাৰ্ভিচ হওক, একাউণ্ট ছাৰ্ভিচ হওক, তেনেকুৱা কিবা কিবি, সেইখিনিও অলপমান সাল সলনি হ'ব, আৰু তাৰ কাৰণে 30 দিনৰ সময়সীমা দিয়া হৈছে। চ' মূলতে মই যিটো মেইন
দেখাব বিচাৰিছোঁ সেইটো হৈছে 6 নম্বৰ পইণ্টত যিটো আছে ৰিভিজন অফ এলাৱেঞ্চেছ টু ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ আপোনালোকে জানে যে চেণ্ট্ৰেলত 50% দিয়ে ক্ৰছ হোৱাৰ লগে লগে তেওঁলোকৰ হাউচ ৰেণ্ট এলাৱেঞ্চ তেওঁলোকৰ কনভেয়েঞ্চ এলাৱেঞ্চ তেনেকৈ তেওঁলোকৰ কেইবাটাও 5-6টামান তেওঁলোকৰ এলাৱেঞ্চেছ বৃদ্ধি কৰা হৈছিলে যিহেতু 50% দিয়ে পাৰ হৈছিলে কিন্তু তেনেকুৱা ধৰণৰ কোনো বৃদ্ধি ষ্টেট গভৰ্ণমেণ্টবিলাকৰ ক্ষেত্ৰত দেখা পোৱা নগৈছিলে আৰু অসমৰ ক্ষেত্ৰত সেইটো ইয়াৰ আগতীয়াকৈ কৈ আছে যে মানে 50% হোৱাৰ আগতেই অৰ্ডাৰ আছে যে 50% পাৰ হ'লেও কোনো ধৰণৰ এলাৱেঞ্চেছ ৰিভিজন নহয় চেণ্ট্ৰেলৰ দৰে চ' সেই বস্তুটোতে তেওঁলোকে 15 দিনৰ এটা সময়সীমা দিছে যিহেতু 10 তাৰিখে ওলাইছিলে চ' এইটো 25 তাৰিখ 26 তাৰিখৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰিব লগা হৈছিলে তো এতিয়া কি কৰিলে সেইটো নাজানো বাৰু কিন্তু ইয়াতে দিয়া হৈছে যে ৰিভিজন অফ এলাৱেঞ্চেছ টু ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ চ' এই এলাৱেঞ্চৰ ভিতৰত সেই ডিএৰ বৃদ্ধি হ'লে এলাৱেঞ্চেই হ'ব পাৰে বা অন্যান্য যিবিলাক আপোনাৰ কিছুমান এলাৱেঞ্চ আছিলে আগতে ধৰি লওক ট্ৰেভেলিং এলাৱেঞ্চ আছিলে মানে সেইটো ফিক্স ডিএ এটা আছিলে চেলাৰীৰ লগত পাই সেইবিলাক বহু ডিপাৰ্টমেণ্টত বন্ধ কৰিছে বা কিছুমান যিবিলাক এলাৱেঞ্চ পাই থাকে সেইখিনি বহু কম পায় ধৰি লওক 1000 2000 3000 টকা পাব লাগে মানে জাষ্টিফাইড নহয় কিন্তু 600 টকা 400 টকা 200 টকা তেনেকুৱা ধৰণৰ পায় চ' এই যিবিলাক এলাৱেঞ্চেছবিলাক আছে সেইখিনি ৰিভিজন কৰিবৰ কাৰণে বহু ফালৰ পৰা বহু সময়ত কিছুমান ডিমাণ্ড দি থকা হয় সেইবিলাকৰ ওপৰত বৰ্তমান চিন্তা চৰ্চা কৰিবলৈ তেওঁলোকে মানে এই কমিটি তেওঁলোকে বনাই দিছে দ্বিতীয়তে আপোনালোকৰ এমেণ্ডিং CCL এণ্ড আদাৰ লিভ ৰুলছ চ' 7 নম্বৰ পইণ্টত আছে চাইল্ড কেয়াৰ লিভ যিটো আছে চাইল্ড কেয়াৰ লিভ আৰু বাকী যিবিলাক লিভ আছে এই লিভৰ ৰুলবিলাক বহু পুৰণি আৰু এই বহু পুৰণিৰ লগতে আপোনালোকৰ কিছুমান আৰু আঁসোৱাহ আছে যে শিক্ষকসকলৰ আপোনালোকে দেখা পাইছে যে তেওঁলোকে কৈ আছে যে আমাৰ যি আৰ্জিত ছুটি আৰ্ণ লিভ হয় আৰ্ণ লিভটো আমাৰ 30 দিন কৰিব লাগে অন্যান্য বিভাগৰ যিবিলাক মানে কৰ্মচাৰী আছে তেওঁলোকৰ দৰে আমাকো 30 দিন কৰি দিব লাগে যিহেতু তেওঁলোকে মাত্ৰ বৰ্তমান 10 দিন পায় চ' তেওঁলোকৰ ক্ষেত্ৰতো হয়তো ইয়াতে কিছুমান ভাল খবৰ তেওঁলোকৰ আহিব আৰু এইটো 15 দিনৰ সময়সীমা দিয়া হৈছে মষ্ট প্ৰবেবলি ৰিপৰ্ট ছাবমিট কৰা হৈছে চ' CCLৰ লিভ ৰুলো মানে CCL যিটো লয় CCLৰ হেৰিটো অলপ সাল সলনি মষ্ট প্ৰবেবলি হ'ব হয়তো দিন বাঢ়িব পাৰে নহ'লে তাক লোৱা মেলাৰ বা কেতিয়া ল'ব পাৰিব কেনেকুৱা সময়লৈকে ল'ব পাৰিব বা কি কণ্ডিশ্যনত ল'ব পাৰিব চ' সেইবিলাকো হয়তো ইয়াৰ আওতাত আকৌ নতুনকৈ আহিব আৰু বাকী যিবিলাক লিভ ৰুল আছে সেইবিলাকতো অলপ সাল সলনি হ'ব চ' দেখা যাওক সময়ত এইখিনি কি হয়গৈ আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে যে 18 নম্বৰ পইণ্টত আছে ষ্ট্ৰীমলাইনিং পে'মেণ্ট অফ ৰেমুনাৰেশ্যন টু কণ্ট্ৰেকচুৱেল এমপ্লয়িজৰ ৱেজেছ চ' কণ্ট্ৰেকচুৱেল এমপ্লয়ি বা ৱেজ ৱৰ্কাৰ যিসকল আছে তেওঁলোকৰ যি পে'মেণ্ট বা ৰেমুনাৰেশ্যন যিটো তেওঁলোকক দিয়া হয় সেই বস্তুটো পে'মেণ্ট কৰিবৰ কাৰণে এটা ষ্ট্ৰীমলাইন প্ৰচেছ তেওঁলোকে কৰিব সোনকালে আৰু সেইটোৰ কাৰণে 30 দিনৰ সময়সীমা বান্ধি দিছে চ' এতিয়া পে'মেণ্ট কৰোঁতে তেওঁলোকৰ চাওক অলপ অসুবিধা এটা আছে যিসকলে বনাই জানে চ' সেই বস্তুটো তেওঁলোকে ৱেজেছ হওক বা ৰেমুনাৰেশ্যনৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ি যিমানখিনি আছে ৱেজেছ যিমানখিনি আছে সকলোৰে এটা ষ্ট্ৰীমলাইন প্ৰচেছ তেওঁলোকে কৰিব বিচাৰিছে নিশ্চিতভাৱে ভাল কথা চ' এই আপোনালোকে দেখা পালে এই ধৰণে তেওঁলোকে কমিটি বনাই দিছে আৰু হয়তো ৰিপৰ্ট ছাবমিট কৰিছে যিহেতু 15 দিনৰ সময়সীমা দিয়া হৈছিলে সেইখিনি পালে আপোনালোকক দেখাম এতিয়া কথা হৈছে এলাৱেঞ্চেছ কিছুমান ডিপাৰ্টমেণ্টৰ যথেষ্টখিনি কম কিছুমান এলাৱেঞ্চ আছিলে যিবিলাক বন্ধ কৰি দিয়া হৈছে হয়তো সেইখিনি আকৌ ৰিইনট্ৰডিউচ হ'ব পাৰে বা বাঢ়িব পাৰে আৰু তেনেকুৱা ধৰণৰ সেইটো তেওঁলোকে কি ছাবমিট কৰে বা কি কুৱেৰি তেওঁলোকৰ তাত গৈছে কি ডিমাণ্ড তেওঁলোকৰ তাত গৈছে তেওঁলোকে কি ওপৰত তেওঁলোকে ডিছকাশ্যন কৰিছে সেইটো মেইন কথা চ' সেই ৰিপৰ্ট চালে তেতিয়া গম পোৱা যাব দ্বিতীয়তে কণ্ট্ৰেকচুৱেল বা ৱেজেছ এমপ্লয়িজসকলৰ ক্ষেত্ৰত যি ষ্ট্ৰীমলাইন কৰাৰ কথা কৈছে পৰ্টেল আৰু লগতে ফাৰ্ষ্ট চেলাৰী বা ফাৰ্ষ্ট ৱেজেছ বা এমপ্লয়ি আপোনালোকৰ তেনেকুৱা যিখিনি বস্তু দিলে সেইখিনি এটা ষ্ট্ৰীমলাইন কৰি যদি ফিন আছামত কৰিবলৈ পাৰে চ' যথেষ্ট ভাল কথা কাৰণ এতিয়া বৰ্তমান অলপ অসুবিধা ক'বলৈ গ'লে চ' সেইটো যদি এটা ইজি প্ৰচেছ যদি কৰি দিয়ে ডেফিনেটলি বহুত ভাল কথা হ'ব চ' এনেকুৱা ধৰণৰ এই 18খন কমিটি তেওঁলোকে বনাই দিছে ৰিপৰ্ট কি ছাবমিট কৰে সেইটো দেখা যাওক কিন্তু অভাৰঅল বহুত ভাল এটা ইনিচিয়েটিভ এইটো আৰু যদি সম্পূৰ্ণকৈ তেওঁলোকে যদি ভালকৈ যদি এই কামটো যদি কৰে বা যিখিনি ডিমাণ্ড আছে বা যিখিনি আঁসোৱাহ আছে যিখিনি প্ৰব্লেম আছে সেইখিনি যদি ভালদৰে জাষ্টিফাই কৰি যদি চাই মেলি তেওঁলোকে যদি ৰিপৰ্ট দিয়ে দেন ডেফিনেটলি আই থিংক অলপ ভাল খবৰ অহাৰ সম্ভাৱনা আছে বিশেষকৈ লিভ ৰুলৰ ক্ষেত্ৰত বা ফাৰ্ষ্ট চেলাৰী এপ্লাই কৰাৰ ক্ষেত্ৰত হওক বা ধৰি লওক এলাৱেঞ্চেছৰ ক্ষেত্ৰত হওক চ' ডেফিনেটলি সেইখিনি আৰু কথা চ' ইমানে আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই